প্ৰেমত ঘুৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল। প্ৰেম এক স্বৰ্গীয় অনুভূতি, প্ৰেম পবিত্ৰ। আৰু এই প্ৰেম স্বৰ্গীয় অনুভূতি পবিত্ৰ বুলি জনাৰ পিছতো কিন্তু প্ৰেমৰ বাবে সংঘটিত হৈছে বিভিন্ন জঘন্য হত্যাকাণ্ড। আজি কিছুদিন আগতে মধ্যপ্ৰদেশৰ এহাল দম্পতি মেঘালয়লৈ হনিমুনত ফুৰিবলৈ আহি নিজ পত্নীয়ে সাংঘাতিকভাৱে জঘন্য হত্যাকাণ্ড সংঘটিত কৰিছে নিজ স্বামীক। ভাড়াতীয়া মানুহৰ হতুৱাই হত্যাকাণ্ডত লিপ্ত হৈছে নিজ পত্নী সুমন। নমস্কাৰ, পুনৰ আন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। আজি আমি বিশেষ বিষয় এটা আলোচনা কৰিম, যিটো বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। ৰাজা ৰঘুবংশী আৰু সুমন এহাল দম্পতি, নৱবিবাহিত দম্পতি। নৱবিবাহিত দম্পতি হলে মেঘালয়লৈকে ফুৰিবলৈ আহি মেঘালয়ত বিভিন্ন ঠাই পৰিভ্ৰমণ, বিভিন্ন ঠাই উপভোগ কৰাৰ পিছত বাতৰি কাকত যোগে খবৰ হ'ল যে নিজ স্বামীক নিজ পত্নী সুমনে জঘন্যভাৱে হত্যা কৰিছে। দেশ সাংঘাতিকভাৱে তোলপাল হ'ল। এই পবিত্ৰ প্ৰেমক নিঃসংগভাৱে হত্যা কৰা হ'ল। বা প্ৰেম পবিত্ৰ বুলি জনাৰ পিছতো, প্ৰেম স্বৰ্গীয় অনুভূতি বুলি জনাৰ পিছতো এহাল দম্পতি, বিশেষকৈ নিজৰ স্বামী জিঘাংসাৰ বলি হ'ল নিজ পত্নীৰ। আৰু এই ধৰণৰ বিষয়খিনি যদি আমি গোটেই চালি জাৰি চোৱা হয়, পৰৱৰ্তী সময়ত আমি এটা বিশেষ তথ্য লাভ কৰিছো যে ৰাজা ৰঘুবংশীৰ ঘৰুৱা জ্যোতিষী NK পণ্ডিতৰ মতে NK পণ্ডিতে ইতিমধ্যে এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। বাতৰি কাকতৰ যোগেদি বা ইণ্টাৰনেটৰ যোগেদি জানিবলৈ পাৰিছো যে সুমন আৰু ৰাজাৰ যি ৰাহি যোৰা, বিবাহৰ ক্ষেত্ৰত আমি চাবলগীয়া যি ৰাহি যোৰা, সেই ৰাহি যোৰাত দুয়োগৰাকী মাংগলিক দোষৰ বশৱৰ্তী আছে। মাংগলিক দোষ দুয়োগৰাকী জনগোষ্ঠীত সন্নিৱিষ্ট আছিল। অৰ্থাৎ মাংগলিক দোষৰ কাৰণেই এনেধৰণৰ সাংঘাতিক বিপত্তি বা জঘন্য হত্যাকাণ্ডৰ পিনে আগুৱাই যাব লগা হ'ল সুমন। অৰ্থাৎ এই মাংগলিক দোষৰ বাবে এনেধৰণৰ সাংঘাতিক বিপত্তি বা জঘন্য হত্যাকাণ্ড সৃষ্টি হোৱা বুলি কিছু সংখ্যক ব্যক্তিয়ে ক'ব বিচাৰে। অৱশ্যে সুমন আৰু ৰাজা ৰঘুবংশীৰ জন্মকুষ্টি প্ৰত্যক্ষ কৰাটো জৰুৰী, যিহেতুকে আমি জন্মকুষ্টি বা জন্মৰ তেনেধৰণৰ কোনো তথ্য পোৱা নাই। আমি খালি ইণ্টাৰনেটৰ মাধ্যমেদি পোৱা তথ্যৰ ওপৰত এই কথাখিনি যুগুতোৱা হৈছে। যদিহে সঁচা হয় যে মাংগলিক দোষ দুয়োগৰাকীৰ থকাৰ বাবেই বা দুয়োগৰাকীৰো মাংগলিক দোষ আছিল বাবেই এই ধৰণৰ জঘন্য হত্যাকাণ্ড সংঘটিত হোৱা বুলি বহু মানুহে ধাৰণা কৰিছে। আৰু বিশেষকৈ তেওঁলোকৰ পৰিয়ালৰ জ্যোতিষী NK পণ্ডিতৰ মতে এই জিঘাংসা, এই জঘন্য হত্যাকাণ্ড বিয়া বাৰৰ ৰাহিজোৰাৰ ক্ষেত্ৰক লৈ, অৰ্থাৎ মাংগলিক দোষৰ কাৰণে হোৱা বুলি তেওঁ নিশ্চিত কৰিছে। যা নহওক, আজি আমি আলোচনা কৰিম এই মাংগলিক দোষ কি, এই মাংগলিক দোষৰ দ্বাৰা কেনে ধৰণৰ উপকাৰ হ'ব পাৰে, বা এই মাংগলিক দোষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে উপায় কি। এই ধৰণৰ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো শেষলৈকে চাব। খুব ইম্পৰ্টেণ্ট ভিডিঅ'। এইকাৰণে আমাৰ প্ৰত্যেক মানুহৰ জীৱনতে বৈবাহিক সুখ শান্তি, দাম্পত্য জীৱনত সুখ শান্তি সকলোৰে কাম্য। আৰু সকলোতকে ডাঙৰ কথা হ'ল এই যে নিজ পত্নীৰ হাতত নিজ স্বামী জিঘাংসাৰ বলি হ'বলগীয়া হৈছে। কিয়, কেতিয়া হয়, বা মাংগলিক দোষৰ জৰিয়তে এনেধৰণৰ কথা বা এনেধৰণৰ জঘন্য হত্যাকাণ্ড হ'ব পাৰে নেকি, বা এনেধৰণৰ জঘন্য বিষয় মাংগলিক দোষৰ ভিতৰত পৰে নেকি? আমি এই ধৰণৰ বিষয় এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো। আপোনালোকে ভিডিঅ'টি শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে এটা বিশেষ নিবেদন, যদিহে আপুনি মোৰ চেনেলটিৰ কাৰণে নৱাগত, তেনেহ'লে প্ৰথমতে আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বৰ কাৰণে অনুৰোধ জনাইছোঁ, আৰু মোৰ ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আহক আমি ভিডিঅ'টোৰ ভিতৰলৈ যাওঁ।
এহাল দম্পতি সুমন আৰু ৰাজা নৱবিবাহিত দম্পতি মেঘালয়লৈ হনিমুনত ফুৰিবলৈ আহি নিজৰ জীৱন ত্যাগ কৰিব লগা হ'ল ৰাজা ৰঘুবংশীয়ে, তাকো নিজৰ পত্নীৰ হাতত। আহকচোন এই মাংগলিক দুখনো কি, মাংগলিক দুখ কেতিয়া সৃষ্টি হয়, মাংগলিক দুখৰ পৰা পৰিত্ৰাণ কি হ'ব, এই ধৰণৰ বিষয়ে এটা বিশদ ব্যাখ্যা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। যে নহওক আমি মাংগলিক দুখনো কি, প্ৰথমতে আমি এই ধৰণৰ বিষয়খিনি আমি আলোচনা কৰিছোঁ যে যদিহে জন্মকুষ্ঠিত বা জন্মচক্ৰত জন্মৰ সময়ত ফাৰ্ষ্ট হাউচ, ফ'ৰ্থ হাউচ, 7th হাউচ, 8th হাউচ এণ্ড 12th হাউচ অৰ্থাৎ লগ্ন স্থানত, চতুৰ্থ স্থানত, সপ্তম স্থানত, অষ্টম স্থানত আৰু দ্বাদশ স্থানত যদি মংগল গ্ৰহ অৱস্থান গ্ৰহণ কৰে তেতিয়াহ'লে সেই ব্যক্তি মাংগলিক দোষৰ অধিকাৰী হয়। আৰু এই মাংগলিক দোষত বিশেষকৈ দাম্পত্য জীৱনত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি কৰে বা পতি পত্নীৰ বিশেষকৈ স্বাস্থ্যজনিত সমস্যা, বেমাৰ আজাৰ, এই ধৰণৰ বিষয়বিলাক ভোগ কৰে। আৰু এই মাংগলিক দোষৰ ক্ষেত্ৰত মাংগলিক দোষ যদি চূড়ান্ত পৰ্যায়ত থাকে তেতিয়াহ'লে মৃত্যু পৰ্যন্ত হ'ব পাৰে। আৰ্থিক অনাটন, বিশেষকৈ এই আৰ্থিক অনাটনে সাংসাৰিক দুখ কষ্ট পোৱাত অত্যাধিক অৰিহণা যোগায়। মাংগলিক দোষৰ ফলত বিশেষকৈ সাংসাৰিক জীৱনত আৰ্থিক অনাটন, অসুখ, বেমাৰ আজাৰ, সুখ শান্তি নাইকিয়া, দাম্পত্য জীৱনত সুখ শান্তি নাই, কাজিয়া পেচাল, হাই উৰুমি, এই ধৰণৰ বিষয়বস্তু গ্ৰাস কৰি সংসাৰ ব্যতিব্যস্ত কৰি তোলে এই মাংগলিক দোষে। আৰু এই মাংগলিক দোষৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কি কি উপায় কৰা যায়? অংগনেশ্বৰৰ দেৱতাৰ মন্দিৰ আছে। মংগলনাথ অংগনেশ্বৰ মন্দিৰ উজ্জয়িনী নামৰ ঠাইত অৱস্থিত হৈছে আৰু সেই ঠাইখিনিক মংগল গ্ৰহৰ জন্মভূমি বুলি বিশ্বাস কৰা হৈছে বা মংগল গ্ৰহৰ জন্মভূমি বুলি জনা যায়। আৰু সেই ঠাইত অন্নভোজনৰ ব্যৱস্থা, অন্নদান কৰিলেই এই মাংগলিক দোষৰ পৰা পৰিত্ৰাণ পোৱা যায়। আৰু যিসকলে অংগনেশ্বৰ মন্দিৰত গৈ অন্নদান কৰাৰ সক্ষমতা নাথাকে সেইসকলে কি কৰিব? সেইসকলে বিশেষভাৱে মংগলবাৰৰ দিনত হনুমান পূজা বা হনুমান মন্দিৰত গৈ সেন্দুৰ, ৰঙা কাপোৰ আৰু আম ফল দি হনুমানক পূজা কৰিব লাগে। তাৰ লগে লগে ৰামায়ণৰ সুন্দৰাকাণ্ড ঘৰতে পাঠ কৰিব লাগে, তেতিয়া মাংগলিক দোষৰ পৰা পৰিত্ৰাণ পাব পাৰি। আৰু থকা ঘৰত মংগল যন্ত্ৰ স্থাপন কৰি মংগলবাৰে উপবাস ব্ৰত কৰিব লাগে। মংগলবাৰে বিশেষভাৱে মংগলবাৰে ধাৰ, ঋণ ইত্যাদি লোৱাৰ পৰা বিৰত হৈ থাকিব লাগে। আৰু পাৰিলে মংগলবাৰ দিনত দৰিদ্ৰ বা বিকলাংগ মানুহক মিঠাই খুৱাব লাগে। নৃসিংহদেৱ বা কাৰ্তিকৰ পূজা কৰিব লাগে ঘৰতে। কাৰ্তিক দেৱৰ পূজা যদি ঘৰতে কৰা হয় তেতিয়াহ'লে এই মাংগলিক দোষৰ পৰা নিবাৰণ পায়। আৰু বিশেষকৈ মচুৰ দালি, গম, ৰঙা কাপোৰ মংগলবাৰে দান কৰিব লাগে দৰিদ্ৰ মানুহক। বা যদি পাত্ৰী মাংগলিক দোষৰ অধিকাৰী হয় তেনেহ'লে অশ্বত্থ অৰ্থাৎ আহত গছৰ সতে বিবাহ সম্পন্ন কৰিব লাগে। পুনৰ কৈছোঁ, পাত্ৰী যদি মাংগলিক দোষৰ অধিকাৰী হয় তেনেহ'লে আহত গছৰ লগত বিয়া সম্পন্ন কৰিব লাগে, তেতিয়া মাংগলিক দোষ নিবাৰণ হয়। আৰু যদি অজানিতে মাংগলিক দোষ থকাৰ পিছতো অজানিতে যদি বিবাহ কাৰ্যত ব্ৰতী হয় তেনেকুৱা পাত্ৰীয়ে সাবিত্ৰী ব্ৰত বা মংগল গৌৰী ব্ৰত, সাবিত্ৰী ব্ৰত বা মংগল গৌৰী ব্ৰত পালন কৰিব লাগে। আৰু এই ধৰণেই ভগৱান সদাশিৱ বা বজৰংগ বলী শ্ৰী হনুমান দেৱতাৰ ওচৰত যদি শৰণাপন্ন হৈ নিজক অৰ্পণ কৰি নিজকে অৰ্পিত কৰিব পৰা যায় বা সেৱা শুশ্ৰূষাৰ জৰিয়তে যদি সদাশিৱ বা হনুমানজীক সন্তুষ্ট কৰিব পৰা যায় তেতিয়াহ'লে এই মাংগলিক দোষৰ পৰা পৰিত্ৰাণ পোৱাৰ এক সহজ উপায়। জানক বন্ধু বান্ধৱীসকল, এই মাংগলিক দোষ অত্যন্ত
ক্রূর দুখ বুলি কোৱা হৈছে অত্যন্ত মৃত্যু পৰ্যন্ত হ'ব পাৰে এই মাঙ্গলিক দুখত গতিকে মাঙ্গলিক দুখৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে বা মাঙ্গলিক দুখনো কি এই ধৰণৰ বিষয়বস্তু এটা লৈ আপোনালোকৰ মাজত উপস্থিত হৈছিল যদি ভিডিওটো ভাল লাগিছে বা ভিডিওটো ভাল লাগিছে তেনেহলে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেন্টত গৈ ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব ধন্যবাদ